নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ মই পংকজ ৰবি ইতিমধ্যে আমি ডিসকাস কৰি আছোঁ মোশন ইন ষ্ট্ৰেট লাইন চেপ্টাৰটোৰ ওপৰত সো আজিটো আমাৰ হৈছে 7 নম্বৰ লেকচাৰ য'ত আমি ডিসকাস কৰিম ইকুৱেশ্যন অফ মোশন বাই গ্ৰাফিকেল মেথড সো ইতিমধ্যে আমি ক্যালকুলাস মেথড আৰু ক্যালকুলাস মেথডৰ বিষয়ে আগৰ ভিডিঅ'টো ডিসকাস কৰি আহিছোঁ য'ত আমি ডিসকাস কৰিছোঁ ভেলোচিটি এক্সপ্ৰেছন v = u + at ডিসটেন্স s = ut + ½ at স্কয়াৰ আৰু ভেলোচিটি এক্সপ্ৰেছন v² + u² বিষয়ে লগতে আমাৰ n টাৰ্মৰ ওপৰত সো আজি ভিডিঅ'টো পুনৰবাৰ আমি ডিসকাস কৰিম গ্ৰাফিকেল মেথড ইউজ কৰি কিদৰে সেই এক্সপ্ৰেছন কিটা ডিৰাইভ কৰিব পাৰি ঠিক আছে সো তোমালোকে মন কৰিবা ষ্টেপ বাই ষ্টেপ তেতিয়া হয়তো একেবাৰে তোমালোকে বুজি পাব বুলি আশা কৰিছোঁ ঠিক আছে সো আৰম্ভ কৰোঁ আমি আজি ভিডিঅ'টো দ্যাট ইজ ইকুৱেশ্যন অফ মোশন বাই গ্ৰাফিকেল মেথড সো আমি ফাৰ্স্ট কনসিডাৰ কৰিম ভেলোচিটি এক্সপ্ৰেছন v = u + at মানে velocity after time after time t that is v = u + at আমি এক্সপ্ৰেছন টো ডেৰাইভ কৰিব লাগে ক্লিয়াৰ এতিয়া আমি কি কৈছো সোৱা এটা পাৰ্টিকল কনসিডাৰ কৰিছিলো যেনেকি ইনিশিয়ালি এটো অৰিজিন ইনিশিয়াল ভেলোচিটি u ফাইনাল ভেলোচিটি v হা ইনিশিয়ালি কি আছিল at point 8 আছিল এই পাৰ্টিকল মুভস উইথ ইনিশিয়াল ভেলোচিটি u at time t = 0 time t = 0 আৰু ফাইনাল টাইম হি গৈ পিনে কত পাইছে b পাইছে তাত টাইম হৈছে t তাত ফাইনাল ভেলোচিটি আছে v so কি কৈছো let a particle moves with initial velocity u at time t = 0 and it covers a distance of suppose a distance আমি কি কনসিডাৰ কৰিছো s in time কি t and its final velocity becomes at point b is becomes what v ঠিক আছে নেক্সট আমি কি কৈছো এটা ড্ৰ কৰিছো ড্ৰ perpendicular bd on this time axis and be on velocity axis clear so আমি কি কৈছো যিটো oa ডিসটেন্স হলে তো কি হ'ব u হ'ব কাৰণ এই ভেলোচিটি ডাইৰেকচনৰ oa ডিসটেন্স কি হয় u হয় তাহলে এই ডিসটেন্স আমি কি কৰিব পাম this one is কি লিখিব পাম u লিখিব পাৰিম নে okay similarly o to e distance is what v so যদি a দেখো পাই হলে কি হ'ব v so যদি a দেখো পাই হলে v হয় ঠিক আছে so total distance to দেখো পাই হলে কি হ'ব v তেতিয়ালে আমাৰ এই ডিসটেন্সটো কিমান হ'ব simply কি হ'ব u - v sorry v - u হ'বনে ক্লিয়াৰ ঠিক আছে এতিয়া কি কৰিছো আমি কি কলো আমি আপা লিখিব পাৰিম নে যে oa = cd = কি u similarly od = কি t আৰু oe = কি v আৰু bc = v - u হয়নে এতিয়া চোৱা স্লোপ অলৰেডি তোমালোকে পাইছে এটো স্লোপ নহবতো কি আছিল স্লোপত সো স্লোপ আমি কি tan থিটা পাও সো এক্সিলাৰেশন আমি যদি ডেফিনিশন চাও এক্সিলাৰেশন ইজ হোৱাট স্লোপ অফ velocity time vt বুলি লিখিছো হা velocity time graph কি ab সো এই ক্ষেত্ৰত যদি চাও কেনেকৈ উলিয়াই tan থিটা দি উলিয়াই পিনে স্লোপ হয় নাই সো tan থিটা ডেফিনিশন কি b bc by কি ac perpendicular by কি base হয়নে সো bc by কি ac সো আমি ac টো কো কি লিখিব পাৰো ac মানে কি od লিখিব পাৰো নে হয়নে এটা যদি মই ভেলোচিটি এক্সপ্ৰেছন bc মানে পুট কৰি দিও bc যে পুট কি হ'ব v - u od মানে কি t এক যদি মই ক্ৰস মাল্টিপ্লাই কৰি কি লিখিব পাৰো v - u = কি at or কি লিখিব পাৰো v - u তাকে যদি ইফালে লৈ যাও কি হ'ব ক্লিয়াৰ v = কি হ'ল u + at আমাৰ টাৰ্গেট কি আছিল v = u + at ডেৰিভেশ্যন কৰা ক্লিয়াৰ সো সেকেন্ডটো আমি যদি কনসিডাৰ কৰো velocity attained after a distance s মানে কি কৰিম আমি s = ut + ½ of at square সো এতিয়া আমি কি কৈছো সোৱা এটা বস্তু তাৰ আগতে কৈ যাও আমি ট্ৰেপিজিয়াছ পাইছা তোমালোকে হয় নাই সো ট্ৰেপিজিয়াছ কি আছিল এটো o a b d ট্ৰেপিজিয়াছৰ ডায়াগ্ৰামটো তোমালোকে অলৰেডি পাইছা চাগে কেনেকুৱা ধৰণৰ আছিল this one suppose হয়নে this one is what trapezium ঠিক আছে ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত আমি কি কনসিডাৰ কৰিছিলো তাৰ সারফেস এৰিয়া কি আছিল ডিসটেন্স ইকুৱেল কি আছিল half into sum of the parallel side into the perpendicular distance between the parallel side মানে কি কৈছো half into sum of the parallel sides into perpendicular distance between the parallel sides যদি এই ক্ষেত্ৰত আমি কনসিডাৰ কৰো distance traveled by an object in time t to the
एरिया अंडर द VT ग्राफ আমি যদি কনসিডার কৰো সিম্পলি কি হ'ব S = এরিয়া অফ ট্ৰেপিজিয়াম OABD কোনটো ট্ৰেপিজিয়াম OABD সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো কি কলো হাফ ইনটু কি কৈছো সাম অফ দা প্যারালাল সাইডস মানে কি হ'ব OA আৰু কি BD প্যারালাল সাইডস আৰু এটা পারপেন্ডিকুলার ডিসটেন্স মানে কি হ'ব সাপোজ এটো AC হ'বনে সো কি লিখিব পাৰিম half into sum of the parallel sides that is BD plus OA into perpendicular distance between the parallel lines ki AC so jodi ma value kita saw here par ki hobo eta suppose enike thako etia thik ase again ami jodi consider koru acceleration অলপ আগত কৰি গৈছো slope of velocity time graph a = কি হ'ব tan theta = BC by AC এটুকে মই লিখিছো BC by কি AC BC কেনেকৈ পাম BC মানে কি আছিল BD minus কি CD লিখিব পাওনে BD minus কি CD AC এনেকৈ থাকক এটা BD minus BD মানে কি আছিল V minus U হয়নে সরি BD মানে আছিল কি V আৰু তোমাৰ CD minus like U, so total is what? V minus U. AC কি আসলে perpendicular distance কি time. So AC is equal to কি পালো simply V minus U by T. এটো মই এনেকে ৰাখো আৰু এটো কনফিউজন আছে এনেকে থাকো ইয়াতে লিখি দিছো V minus U by AC or AC is equal to কি লিখিব V minus U by cross multiply কৰি a to ইয়াত লিখি দিছো ঠিক আছে এতিয়া কি কৰো এই যোনটো AC ভ্যালু পালো এই AC টো মই ইয়াত পুট কৰি দিও AC টো মই ইয়াত পুট কৰি দিও তেতিয়া কি হ'ব S is equal to এক্সপ্ৰেছন কি হ'ব তালে S is equal to কি আছিল হাফ ইনটু BD মানে কি ডায়াগ্ৰাম পা BD is equal to কি আছিল BD আছিল U হয়নে BD আছিল V আৰু CD আসলে U আৰু BC আসলে V minus U তো এটা যদি পুট কৰি দিও হাফ ইনটু কি হ'ব V plus U into AC ভ্যালু আমি অলৰেডি কি পাইছো V minus U by A সো পুট কৰি দিও V minus U by A এটা কি হ'ব তেলে V plus U into V minus U হলে কি হয় V square minus U square that divided by কি থাকিব 2 to মই আগলৈ লিখি লও this one A plus B into A minus B কি আসলে A square minus B square so final expression এটা থাকক কি লিখব V square minus E square is equal to কি হ'ব twice of A of S so this one is what velocity initial velocity final velocity আৰু distance acceleration মাজৰ relation clear so next আমি ডিসকাস কৰিম কি আমাৰ point number 3 যত আমি ডিসকাস কৰিম কি V square S is equal to UT plus half of AT square ওপৰত ঠিক আছে so distance travel in time interval so distance travel in time interval t তাহলে কি হবে distance travel by the object in time t is given by suppose diagram to চাই লবা আমি আকৌ কনসিডাৰ কৰিছো s is equal to distance equal to that is area of trapezium this is OABD যপা আমি একেটাই কনসিডাৰ কৰিম half into কি sum of the parallel sides into perpendicular distance between the parallel sides that means already consider kori ise to S is equal to half into OA plus BD into AC just agot consider korisu kane moi agokhini likha nai half OA distance ki asle OA distance mane ki U BD distance mane ki V so ami jodi put kori du ki hobo U plus V AC ki asle AC mane ki OT mane ki asle AC time এটা আমি AC বুলি লিখিব পাৰো হয়নে ইনটু কি t again এটা বস্তু আমি অলৰেডি পাই আইছো ফাৰ্স্ট এটা ডিৰাইভ কৰি আইছো v = কি u + at হয়নে ঠিক আছে এটা এটো যদি মই ইয়াত পুট কৰি দিও সো s = কি হ'ব হাফ তেনেকৈ থাকক ঠিক আছে u তেনেকৈ থাকক প্লাস v জাগাত কি লিখিব পাৰো u + at ইনটু কি আকৌ টাইম t সো হাফ এটো কি হ'ব টুৱাইস অফ u plus কি 80 into কি আকৌ t so কি হ'ব half of it to বা লিখি দিছো twice of u plus half into 80 into 80 into t
সো 2 কাট খাই গ'ল ut থাকিব প্লাস কি হাফ at স্কয়ার সো কি পালো s ut plus half at square ক্লিয়ার ঠিক আছে সো এটুটো আমাৰ একেবাৰে ইজি হয় আমি এটা হলে এতিয়া আমি যোনটো কনসিডাৰ কৰিম ডিসটেন্স ট্ৰেভেল ইন nth সেকেন্ড এটো অলপ তোমালকে মন কৰিবা ডিসটেন্স ট্ৰেভেল ইন nth সেকেন্ড এতিয়া আমি কি কৰো এটা বেলেগকে ডায়াগ্ৰাম কনসিডাৰ কৰিছো তেতিয়ালে কি হ'ব a এটো আমি a বিডাল কনসিডাৰ কৰিছো এতিয়া ইয়াত নেকি টাইম টু t এটো কি লৈছো n - 1 আৰু টাইম কি লৈছো n along টাইম এক্সিস আৰু এটো আমাৰ কি আছিল ভেলোসিটি এক্সিস সো এই আমি যোনটো ভেলোসিটি কাট কৰিলে এট পইণ্ট a হেটো আমি ধৰিছো সাপোজ v = n - 1 ফাইনালি টু কনসিডাৰ কৰিছো v = n এই পইণ্ট আমি c d ডিনোট কৰো এই সাপোজ ধৰিছো d এটো e ক্লিয়াৰ এতিয়া সোৱা এতিয়া চাবা কি হ'ব এতিয়া আমি কৈছো ডিসটেন্স ট্ৰেভেল বাই এ পাৰ্টিকল ইন nth সেকেন্ড আমি ক্যালকুলেট কৰিব লাগে আমি ইনিশিয়ালি কৈছিলো যেতিয়া টাইম টু t = 0 আছিল হে পাৰ্টিকলটো ইনিশিয়ালি কোড কাট কৰিছে সাপোজ দিস পইণ্টত কৈছে তাৰ এটা নিৰ্দিষ্ট কি আছে ভেলোসিটি আছে এতে কি হৈছে যেতিয়া t = n ত কনসিডাৰ কৰিম তেতিয়া n মানে কি t = s সো পাৰ্টিকলটো আছে এট পইণ্ট b আৰু তাৰ এটা অলপ আগত সেকেন্ডত কনসিডাৰ কৰিছো যত আমি কৈছো n - 1 হে পাৰ্টিকলটো কোড কনসিডাৰ কৰিছে n হে a পইণ্টত ভেলোসিটি কি আছে v = n - 1 সৰি v n - 1 আৰু b পইণ্টত কি আছে v n ইট ইজ টোটাল ফাইনাল ভেলোসিটি এট টাইম n ঠিক আছে এতিয়া যদি মই হে এৰিয়া অফ ট্ৰেপিজিয়াছৰ ফৰ্মুলা লগাও এতিয়া আমাৰ s net হলটো ডিসটেন্স ট্ৰেভেল বাই দ্য পাৰ্টিকল ইজ nth সেকেন্ড ইজ ইকুয়াল টু এৰিয়া অফ ট্ৰেপিজিয়াম a b d e কি কনসিডাৰ কৰিছো a b d e এটা a2 আৰু a2 মানে a আৰু bd কি হয় প্যাৰালেল সাইডস আৰু ac ইজ হোৱাট পাৰপেন্ডিকুলাৰ ডিসটেন্স বিটুইন দ্য প্যাৰালেল সাইডস আৰু ট্ৰেপিজিয়ামৰ ডিফিনিশন কি আছিল হাফ ইনটু সাম অফ দ্য প্যাৰালেল সাইডস দ্যাট ইজ হাফ ইনটু a plus bd ইনটু পাৰপেন্ডিকুলাৰ ডিসটেন্স বিটুইন দ্য প্যাৰালেল সাইডস দ্যাট ইজ ইনটু কি ac সো লিখিলে গলে কি হ'ব হাফ ইনটু ae plus bd ইনটু কি ac লিখিব পাৰিম নে ক্লিয়াৰ এতিয়া চোৱা হাফ ইনটু a মানে কি vn - 1 লিখিব পাৰিম সো কি লিখো vn - 1 bd মানে কি vn হয়নে সো bd মানে কি হ'ব সিম্পলি vn ক্রস ac ac কোনটো দিস ওয়ান ac ac মানে ডাইরেক্ট আছে নি নাই এটো কি হয় ac কেনেকৈ পাম দিস ইজ n হয়নে n ৰ পৰা এডখ লাগে ইয়াৰ পৰা ইয়ালে টোটাল কি n আৰু এডখ কি n - 1 সো মাজৰ ডখ কেনেকৈ পাম n - n - 1 সো দ্যাট ইজ কি হ'ব n মই ac টো এনেকৈ একবাৰ লিখি লওঁ ৰবা নহলে কনফিউজন হৈ যাব od ৰবা দেই od মাইনাস কি হ'ব oe od minus oe কৰিলে কি থাকিম ed পাম ed is the what perpendicular distance ac so half into vn minus 1 plus vn into কি হ'ল simply n minus 1 clear so s net is equal to half into n into n minus 1 মানে n minus n minus n or minus n কি হ'ল কাট খাই গৈ যাব minus minus কি plus 1 into মানে ফাইনালি কি পাম vn minus 1 plus vn ঠিক আছে এগেইন আমি এটা বস্তু অলরেডি পাই আইছো v is equal to u plus at হয়নে এতিয়া চোৱা when t is equal to n minus 1 আমি যেতিয়া কৈছো যেতিয়া t is equal to n minus 1 তেতিয়া velocity কি আছিল this one vn minus 1 হয়নে when time t is equal to n minus 1 velocity vn minus 1 velocity v is equal to কি লিখিব পাও u plus at লিখিব পাও না এটো মতে so n minus 1 u মানে কি u এ থাকিব a থাকিব টাইম তো এটা কি হৈছে আমাৰ টাইম তো কি লৈছো n minus 1 so গতিকে আমাৰ কি হৈছে n minus 1 এটো সোৱাই দিয়া যেতিয়া t is equal to n লম তেতিয়া কি হ'ব vn হ'ব হয়নে u তেনেকৈ থাকিব প্লাস a তেনেকৈ থাকিব টাইম তো কি n সেকেন্ড ক্লিয়াৰ so therefore কি লিখিব পাৰিম s nth এটা এই বস্তুটো আমি পুট কৰি নিউচোন half into vn minus 1 জেগাত কি পুট কৰো u plus an minus 1 plus vn মানে কি u plus an হবনে
এক ইনটু কৰা u প্লাস কি হ'ব an minus a plus u plus an হ'বনে so half into u কি twice of u an কি plus of twice of an minus কি a হয়নে ক্লিয়াৰ so কি বলো twice u ঠিক আছে এটা দুইটা twice আছে ৰবা এই দুটাৰ মাজত যদি আমি এনেকৈ কওঁ twice u ৰাখোঁ প্লাস এই দুটাৰ পৰা যদি মই কি কৰোঁ a এটা কমন কৰি লওঁ কি হ'ব twice n minus 1 হয়নে ক্লিয়াৰ এতিয়া কি কৰোঁ সেপাৰেট কৰি দিওঁ হাফ কাট খাই যাব u প্লাস a টু এ থাকক হাফ থাকিব মানে দ্যাট মিন্স হাফ অফ a অফ কি twice n minus 1 কি হ'ল s nth কি পালো so this is s nth is equal to what u plus a by 2 into twice n minus 1 so this is the what total distance traveled by a particle in nth second ঠিক আছে so nth second মানে simply কি হয় nth মানে সদায় s nth মানে কি হয় total distance covered in n second minus কি s n minus 1 second মানে ইয়াৰ পৰা ইয়ালে যেটা মুভ কৰিলে ইয়াৰ পৰা ইয়ালে particle to final distance কি beat তো distance তো আমি কি লৈছো final distance s of n তাৰ আগৰ distance তো কত a হেতু কি আগৰ distance দিছ কি n minus 1 second n minus 1 second কি হৈছে s of n minus 1 so তেনে দুটা মাজৰ যোনটো ডিফাৰেন্স হেতুকে আমি কি দিব s nth distance দিব so আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিম so তোমালোকে যদি ভালদৰে চাই গৈছা বুজি পাইছা বুলি আশা কৰিছো আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিওবোৰ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ হেল্প হ'ব বুলি আশা কৰিছো so ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছো so আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো